বিধানসভাৰ শীতকালীন অধিৱেশনৰ সমান্তৰালভাৱে প্ৰতিবাদত উত্তাল হৈছে সচল প্ৰাপ্য অধিকাৰৰ দাবীত দ্বিতীয় দিনাও একাধিক সংগঠনৰ প্ৰতিবাদ মাটি ভেটি ঘূৰাই দিয়াৰ দাবীত প্ৰতিবাদত বহিছে শিলখাকুৰ উচ্ছেদিত সমান্তৰালভাৱে প্ৰতিবাদত বহিল 108ৰ কৰ্মচাৰী সন্থা চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা বৃদ্ধিৰ দাবীত 108 কৰ্মচাৰী সন্থাই প্ৰতিবাদ আৰু কেবাটাও দাবীৰ সমৰ্থনত প্ৰতিবাদত বহিছে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ নেতা সদস্য দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ বাবে সংৰক্ষণ আৰু ভোটাৰ স্লিপ প্ৰদানৰ দাবীত এই প্ৰতিবাদ ৰাজনৈতিক দলটোৰ এই মুহূৰ্তত আমি প্ৰতিবাদৰ কিছু দৃশ্যাৱলী দেখুৱাইছোঁ আপোনালোকে দেখিছে হাতে হাতে প্লে কাৰ্ড লৈ এনেধৰণে অৱস্থান কৰিছে এইসকল জনতাই আৰু সতীৰ্থ নাৰায়ণ আছে আমাৰ সৈতে নাৰায়ণ মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ এই মুহূৰ্তত আপোনাৰ সৈতে তেখেতসকলৰ যিসমূহ ক্ষোভ বা তেখেতসকলৰ যিসমূহ দাবী সেই দাবীসমূহ তেখেতসকলে চৰকাৰৰ ওচৰলৈ কেনেকৈ লৈ যাব বিচাৰিছে সেই সন্দৰ্ভত কিছু পোনপটীয়াভাৱে জনাওক হয় চাওক সৌমিয়ন যে শীতকালীন বিধানসভা অধিৱেশন চলি আছে আৰু কালিৰ দিনটোত অধিৱেশন আৰম্ভ হৈছে সমান্তৰালভাৱে সচলৰ যি ধৰ্ণাস্থলী সেই সচলৰ ধৰ্ণাস্থলীটো কিন্তু যিসমূহ দল সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী তেখেতলোকৰ প্ৰাপ্য অধিকাৰৰ দাবীৰে বিভিন্ন দল সংগঠনে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সমান্তৰালভাৱে আজিও কেইবাটাও দল সংগঠনে ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে মই পৰিৱেশটো দেখুৱাইছোঁ এই মুহূৰ্তত শিলখাকুৰ পাৰৰ যিসকল উচ্ছেদিত লোক সেই উচ্ছেদিত লোকসকলে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বিগত দিনবোৰতো প্ৰতিবাদ সাব্যস্ত কৰিছিলে কালিও দেখিবলৈ পোৱা গৈছিলে যে তেখেতলোকে যে তেওঁলোকৰ মাটি ঘূৰাই দিয়াৰ দাবীত তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই মুহূৰ্ততো দেখিবলৈ পাইছে তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে মই তেখেতলোকৰ পৰা কিছু মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম কাৰণ তেখেতলোকে বিগত 2022 চনৰ পৰা তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু পুনৰবাৰ তেখেতলোকে এনেধৰণে তেওঁলোকৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ দাবীত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে দীৰ্ঘদিন ধৰি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে পুনৰবাৰ আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে বিধানসভা চলি আছে কি ক'ব আজি এটাই কথা ক'ব বিচাৰি যে চাওক আজি বিধানসভাৰ দ্বিতীয়টো দিন বিধানসভাত যাতে আমাৰ যি দাবী আছে সেই দাবীসমূহ উত্থাপন হয় আৰু এটা কথা ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এতিয়া 2026 চনৰ ইলেকশ্যন আহি পালেহি আপুনিতো কৈছিলে জাতি মাটি ভেটিৰ চৰকাৰৰ কথা এতিয়া আপোনাৰ চৰকাৰো থাকে নে নাথাকে কোনো গেৰেণ্টি নাই এনে সময়ত অসমীয়াৰ যি আপুনি কথা কৈছিলে সেই অসমীয়াৰ এতিয়া অস্তিত্ব ৰক্ষা কৰাৰ সময় আহি গ'ল আমাক উচিত মূল্যত ক্ষতিপূৰণ আৰু মাটিৰ বিনিময়ত মাটি আমাক লাগে এইটোৱে দাবী আৰু সেই জিএমডিয়ে যে 300 বিঘা মাটি আমাৰ নামত এলটমেণ্ট লৈছে তাত আমাক এফৰ্ডেবল ঘৰ বনাই পেলাই দিম বুলি যে তেওঁলোকে এটা এলটমেণ্ট লৈছে সেই 1203টা পৰিয়ালৰ কাৰণে ইমান মাটি প্ৰয়োজন হয় নেকি এফৰ্ডেবল হাউচ কৰিবলৈ আমাৰ নাম লৈ কিয় বেপাৰ কৰিব বিচাৰিছে সেই 1203টা পৰিয়ালক ফ্লেট বনাই দিয়াৰ পাছত আপোনালোকে তাতো আৰু ফ্লেট বনাব সেই ফ্লেটবিলাক কাক বিকিব তাত অসমৰ মানুহ আহিবনে বাহিৰা কোনোবা বনিয়া গানিব এটাই কথা তাত কোনো ধৰণৰ ফ্লেট হ'ব নোৱাৰে সেই 300 বিঘা মাটি আমাৰ 1203টা পৰিয়ালক দিবই লাগিব আৰু যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে আমাৰ প্ৰতিবাদ কিন্তু চলিয়ে থাকিব এটাই কথা জানো আমি মাটিৰ মানুহ আমাক মাটি লাগিব এইখন অসমতে জন্ম হৈছোঁ এইখন অসমতে আমি মৰিম আৰু মাটিৰ বাদে আমি একো চিনি নাপাওঁ এতিয়া এটাই কথা এই সচলৰ পৰা কৈ দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ভালদৰে শুনক যি জাতি মাটি ভেটিৰ কথা কৈছিলে নহয় সেই জাতি মাটি ভেটি এতিয়া ৰক্ষা কৰক আপুনি আদানী আম্বানী ৰামদেৱক মাটি দিলে নহ'ব আপোনাৰ পত্নীৰ নামত শ বিঘা মাটি ল'লে নহ'ব আমাৰ এক কথা 10 লেচা মাটি আমি বেছি বিচৰা নাই আমি এক কথা 10 লেচা মাটি বিচাৰিছোঁ আৰু আমাক দিবই লাগিব ধন্যবাদ জ্ঞাপন কৰিছোঁ সমান্তৰালভাৱে 108 যিসকল মৃত্যুঞ্জয় কৰ্মচাৰী সেই কৰ্মচাৰীসকলেও ইতিমধ্যে দিনজোৰা যি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী সেই দিনজোৰা অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে তেখেতলোকৰ যি চাকৰি নিয়মীয়াকৰণ আৰু লগতে তেখেতলোকৰ যি দৰমহা সেই দৰমহা বৃদ্ধিৰ দাবীত তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু মই সমান্তৰালভাৱে তেখেতলোকৰ প্ৰতিবাদী কাৰ্যসূচীটো দেখুৱাইছোঁ আৰু তেখেতলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰি আপোনালোকে প্ৰতিবাদ পূৰ্বেও কৰিছে আপোনালোকৰ মূল দাবীসমূহ কি আৰু আজি বিধানসভা চলি আছে মূল দাবীসমূহ কি থাকিব চাওক আজি আমি সদৌ অসম এসোৱাত মৃত্যুঞ্জয় কৰ্মচাৰীসকলে ইয়াতে আমি আজি আকৌ এবাৰ প্ৰতিবাদস্থলীত আহিব লগা হ'ল আমাৰ দাবী একেবাৰে ন্যায্য দাবী আছিলে একেবাৰে ন্যূনতম দাবী আমি 2008 চনৰ পৰা এই 17 বছৰৰ পৰা আমাৰ কৰ্মচাৰীসকলে অসমৰ বিভিন্ন দুৰ্যোগৰ সময়ত আমি ৰাইজক সেৱা প্ৰদান কৰি আহিছোঁ কিন্তু 2008 চনৰ পৰা আমাৰ কৰ্মচাৰীসকল প্ৰতাৰিত হৈ আছে লাঞ্ছিত বঞ্চিত হৈ আছে বিভিন্ন সময়ত আমাৰ সৰু সৰু দাবীখিনি যে আমাক এটা ন্যূনতম মজুৰি দিব লাগে আমি যাতে আমাৰ পৰিয়াল লৈ আমি চলিব পাৰোঁ তেনেকুৱা ন্যূনতম এটা মজুৰি আমাক দিব লাগে আমি যোনটো আমি অভাৰটাইম কৰোঁ সেই অভাৰটাইমৰ পইচা আমি আজিলৈকে নাপাওঁ আমি 8 ঘণ্টা 12 ঘণ্টা ডিউটি কৰি মাত্ৰ 8 ঘণ্টাৰ পইচা পাওঁ
গতিকে এনেকুৱা কিছুমান ন্যূনতম দাবী আৰু 2008 চনৰ পৰা আজি 17 বছৰৰ পৰা আমি এই আমাৰ সোণোৱালী যৌৱন আমি এই 108ত আমি সেৱা আগবঢ়াই আহিছোঁ কিন্তু আজিৰ তাৰিখলৈকে 17 বছৰ আমি কিন্তু উপেক্ষিত হৈ আছোঁ গতিকে আজিৰ এই প্ৰতিবাদস্থলীৰ পৰা অসম চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে আমাৰ এই নিবনুৱা আমাৰ এই খিলঞ্জীয়া কৰ্মচাৰীসকলক কৰ্মসংস্থাপন দিব লাগে তেওঁলোকে আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে আৰু আমাৰ যোনখিনি ন্যূনতম প্ৰাপ্য আছিলে সেই প্ৰাপ্যখিনি আমাক লাগে বুলি এই প্ৰতিবাদস্থলীৰ পৰা আমি অসম চৰকাৰক আজি সকীয়াই দিব বিচাৰিছোঁ নিশ্চয়কৈ আজি অসম চৰকাৰ আমি সকীয়াই দিব বিচাৰিছোঁ আমাৰ জনসাধাৰণ ৰক্ষণাবেক্ষণ বা জনসাধাৰণৰ কেয়াৰ ল'বৰ কাৰণে আমাৰ 1026টো আমাৰ নিচিনা মানুহক আমি নিযুক্তি কৰি ৰাখিছোঁ কিন্তু আমাক যেনেদৰে চৰকাৰখনে যেনেদৰে আমাক সেৱা কৰিব লাগিছিল বা আমাক যেনেদৰে চাব লাগিছিল তেনেদৰে তেখেতলোকে চোৱা নাই আমাক আজি পৰিয়াল চলিবলৈ অসুবিধা হয় যিটো ন্যূনতম আমি মজুৰি পাওঁ সেই ন্যূনতম মজুৰিত আমি পৰিয়াল চলিবলৈ অত্যন্ত কষ্ট হৈছে আজি অসম চৰকাৰে যদি আমাৰ প্ৰধান দাবী আছিলে আমাৰ চাকৰি নিৰ্মাণ কৰিবলৈ চাকৰি নিৰ্মাণ বাদেই আমাৰ যিখিনি আমি মাহটো যিটো মজুৰি পায় সেই মজুৰিটো খুব কম আমি পৰিয়াল চলিব দিয়ে আমি আজি এই মঞ্চৰ পৰা চৰকাৰলৈ দাবী জনাইছোঁ যে অতি শীঘ্ৰে আমাৰ সমস্যাখিনি সমাধান কৰক অন্যথা সদৌ অসম এখন মৃত্যুঞ্জয় অঞ্চল ইয়াতকৈ বহুত বৃহত্তৰ প্ৰতিবাদী কাৰ্যসূচী ল'ব হয় এই মুহূৰ্তত নাৰায়ণ আপোনাক ধন্যবাদ জনাইছোঁ